এডভান্টেজ আসামত অংশগ্ৰহণ কৰিবলৈ অহা ৩০ গৰাকী বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে দৰ্শন কৰে পবিতৰা অভয়াৰণ্য। দলটোৱে প্ৰথমে হাতী সাফাৰী কৰে। পবিতৰাৰ জিজিনা ৰিজৰ্টত পুৱাৰ জলপান গ্ৰহণ কৰি পুনৰ জীপ সাফাৰীৰে পবিতৰাৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰে দলটোৱে। অভয়াৰণ্য দৰ্শন কৰা দলটোত আছিল কোৰিয়া, ফিলিপাইন আৰু টাইৱানৰ প্ৰতিনিধি। পবিতৰা অভয়াৰণ্যৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰে প্ৰতিনিধিসকল। আমি আপোনালোকক তাৰ কিছু পৰিৱেশ বিস্তৃতৰ পথ দেখুৱাম নজৰুল ইছলামৰ জৰিয়তে। মই এই মুহূৰ্তত উপস্থিত আছোঁ পবিতৰাৰ যে জিজিনা ৰিজৰ্ট, জিজিনাত আছোঁ মই এই মুহূৰ্তত। এডভান্টেজ আসামৰ কাৰণে অসমলৈ যিসকল ৰাষ্ট্ৰদূত আহিছিলে আৰু তাৰে ভিতৰত ৩০জনকৈ ৰাষ্ট্ৰদূত আজি আমাৰ পবিতৰা অভয়াৰণ্য দৰ্শন কৰে পুৱাৰ ভাগত। তেওঁলোকে হাতী চাফাৰী কৰিছে আৰু বৰ্তমান জীপ চাফাৰী কৰিবৰ কাৰণে সাজু হৈছে। আৰু যিসকলে ইতিমধ্যে এলিফেণ্ট চাফাৰী কৰি তেওঁলোকে পুৱাৰ আহাৰ গ্ৰহণ কৰিছে জিজিনা ৰিজৰ্টত, সেইসকলক আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে এয়া চাওক, প্ৰত্যেকগৰাকী আমাৰ যিসকল আহিছে ৰাষ্ট্ৰদূত তেওঁলোকে ইতিমধ্যে পুৱাৰ আহাৰ গ্ৰহণ কৰিছে আৰু তেওঁলোকক সংগ দিছে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া আৰু এজনকৈ প্ৰতিনিধিয়ে আহি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এডভান্টেজ আসামৰ যিসকল প্ৰতিনিধি তেওঁলোকে বিয়লিৰ ভাগতো কিছু সংখ্যক আহিব আৰু আমাৰ লগত কিছু তেওঁলোকৰ প্ৰতিনিধি আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। Well, namaste, Assamese. Good morning. I'm ambassador from Korea. This is my first visit to Assam and this conservation area. I had a wonderful time riding elephant this morning. Was excellent experience. I am going to promote the tourism of Assam among Korean people so that many more Korean tourists can visit this wonderful place. It was wonderful. Thank you very much. হয়, তেখেতে কৈছে ইতিমধ্যে যে পবিতৰা অভয়াৰণ্য দৰ্শন কৰিছে। পবিতৰা অভয়াৰণ্যৰ যি নৈসৰ্গিক পৰিৱেশ সেয়া দেখি তেখেতে আপ্লুত হৈ পৰিছে। আমাৰ লগত যিহেতু জিলা প্ৰশাসনৰ এগৰাকী অতিৰিক্ত আয়ুক্ত আছে, তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, কেইগৰাকী প্ৰতিনিধি আহিছে আৰু কিমানখন দেশৰ পৰা আহিছে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, আজি মৰিগাঁও জিলাৰ আমাৰ পবিতৰা অভয়াৰণ্যত আমাৰ 3খন কাণ্ট্ৰিৰ পৰা ফিলিপাইনছ, টাইৱান আৰু কোৰিয়াৰ পৰা 30জন ডেলিগেটছৰ টীম আহিছে আৰু তেওঁলোকে এতিয়া চাফাৰী কৰি আছে। আৰু এটা টীমে এলিফেণ্ট চাফাৰী কৰিলে, দুটা টীম আমাৰ হেৰিত গৈছে, জীপ চাফাৰীত গৈছে আৰু আমি এতিয়া বৰ্তমান ডিউটিতে আছোঁ। হয়, আমাৰ লগত আছে পবিতৰা অভয়াৰণ্যৰ বন বিষয়াগৰাকী। ছাৰ, ৰাতিপুৱাৰ ভাগত যিহেতু এলিফেণ্ট চাফাৰী কৰিছিলে, এই এলিফেণ্ট চাফাৰীত কিমানজন গৈছিলে আপোনাৰ, কেইটা হাতীত? আমি আমাৰ এলিফেণ্ট চাফাৰী 6:30 আৰু 7:30 শ্লট থাকে। তো আমাৰ প্ৰথম শ্লটতে আমাৰ প্ৰায় 12জনমান তেওঁলোকৰ ডেলিগেটছ আহিছিলে। তো তেওঁলোকে এডভান্টেজ আসামৰ যোনটো আমাৰ কাৰ্যসূচী চলি আছে, সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইয়াতে তেওঁলোকে ভিজিট কৰিলে আৰু ৰাইনো চাইটিঙৰ কাৰণে আহিছিল। লগতে আমাৰ এলিফেণ্টৰ লগতে জীপ চাফাৰীও চলি আছে, তাতে এতিয়া অলৰেডি দুটা টীম তেওঁলোকে সোমাইছে। তো টোটেল তেনেকৈ 30জনমান মানুহ আজি আমাৰ পবিতৰাত জীপ চাফাৰী আৰু এলিফেণ্ট চাফাৰী দৰ্শন কৰিব। তেনেকৈ আমি হয়, এয়া আমি দেখুৱাইছোঁ তেখেতসকলৰ গাড়ী ইতিমধ্যে। ধন্যবাদ জ্ঞাপন কৰিছোঁ নজৰুল ইছলাম আমাক সবিশেষ জনোৱাৰ বাবে।